নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰশংকৰ ইউটিউব চেনেলত পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ মই যোৱা ভিডিঅ'ত তিনিটা ৰাশিৰ বিষয়ে ৰাশিফল ইতিমধ্যে 2026 চনৰ ইংৰাজী নৱবৰ্ষৰ ৰাশিফল দিছিলোঁ, যেনে মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ ৰাশিফল ইতিমধ্যে আমাৰ চেনেলত দিয়া হ'ল। আজি ভিডিঅ'টোত আপোনালোকৰ কৰ্কট ৰাশি, সিংহ ৰাশি আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ইংৰাজী নৱবৰ্ষ 2026 বৰ্ষটো আপোনালোকৰ কি হ'বলৈ গৈ আছে, কোন দিশত আপোনালোকৰ শুভ, কোন দিশত আপোনালোকে সাৱধানতা মানি চলিব লাগিব, বা আপোনালোকৰ বিদ্যা, শিক্ষা, জব, বিজনেছ, কেৰিয়াৰ ইত্যাদি আপোনালোকৰ কেনেকুৱা হ'বলৈ গৈ আছে। লগতে 2026 ইংৰাজী নৱবৰ্ষৰ প্ৰতিকাৰ উপায় হিচাপে ৰামবান কিছু উপায়ো আপোনালোকৰ মাজত দিম, যিখিনি কৰি পেলাই আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। লগতে সকলোলৈকে আগতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষ অৰ্থাৎ 2026 চনৰ বহুত প্ৰীতি আৰু শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ, যাতে 2025 যি এটা অভিশপ্ত বৰ্ষ সকলোৰ মাজৰ পৰা গৈছে, অনাগত 2026 বৰ্ষটো যাতে কাৰো মাজত বা আপোনালোকৰ মাজত সকলোৰে শুভ হয়, তাৰ কামনা আমি দেৱী মা বা আই ভগৱতীৰ চৰণত বা শিৱ বাবাৰ চৰণত বা আপোনালোকে যোনজন দেৱতাকে নেমানে, যোনজন ভগৱানকে নেমানে, তেখেতলোকৰ চৰণত আপোনালোকে প্ৰাৰ্থনা কৰিব, শৰণাপন্ন হ'ব লাগিব। গতিকে আমি আহিম এতিয়া কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেকুৱা যাব। চাওক, 2025 বৰ্ষটো কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ অত্যন্ত অশুভ গৈছে, কাৰণ 2025 চনটো কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ শনিৰ ঢাইয়া যদিও আপোনালোকৰ এপ্ৰিল মে' মাহত আপোনালোকৰ শেষ হৈছিলে, কিন্তু অভাৰৱেল কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে সম্পূৰ্ণভাৱে আপোনালোকে ৰিলিফ পোৱাগৈ নাই, কাৰণ কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে 2025 চনটোতো আপোনালোকে জব, বিজনেছ, কেৰিয়াৰ, ফাইনেন্স ইত্যাদি ক্ষেত্ৰত আপোনালোকে বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, বা বিভিন্ন ধৰণৰ আপোনালোকে কষ্ট, পাৰিবাৰিক ফেমিলি লাইফতো আপোনালোকে বহুত বেছি অসুবিধাৰ সন্মুখীন হৈছিলে কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে। এই 2026 বৰ্ষত আপোনালোকে 2025ৰ পৰা বহুত বেছি শুভ ফলখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব। মাৰ্চ এপ্ৰিল মাহৰ পিছৰ পৰা আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চৰ পৰা 2026 চনৰ পৰা আপোনালোকৰ কৰ্মপ্ৰাপ্তি হ'বলৈ গৈ আছে। আপোনালোকৰ জব, বিজনেছৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি দেখা যাব, বা যিসকলৰ বিভিন্ন সমস্যা হৈ আছিলে, হেল্থ ৰিলেটেড যিসকলৰ প্ৰব্লেম হৈ আছিলে, বা যিসকলৰ পেট ৰিলেটেড কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰব্লেমখিনি হৈ আছিলে, তেনেকুৱা সমস্যাৰ পৰা কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে আপোনালোকে মুক্তি পাবলৈ গৈ আছে। বা যোৱা দুবছৰত কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে জবৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈছে। আপোনালোকৰ জব চেঞ্জ কৰিলে, নতুন জব আপোনালোকে পোৱা নাই। জব কোৱাৰ লগে লগে নেভাবিব কেৱল যে চৰকাৰী চাকৰিটোকে জব কোৱা হয়, যিকোনো কৰ্ম ৰিলেটেড প্ৰব্লেম যিখিনি হৈ আছিলে, সেইখিনিৰ পৰা কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে 2026 বৰ্ষটোত আপোনালোকে মুক্তি পাবলৈ গৈ আছে। লগতে উচ্চ বিদ্যা শিক্ষাত আপোনালোকৰ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে 2026 চনটো আপোনালোকৰ বিদ্যা ক্ষেত্ৰত যিখিনি প্ৰব্লেম হৈ আছিলে, ধৰক আপোনালোকে বিদেশত গৈ পঢ়িম বুলি ভাবিছে, উচ্চ শিক্ষাৰ বাবে সেইসকলে চিট পোৱা নাছিলে, বা বিভিন্ন কম্পিটিটিভ এক্সামসমূহ পাছ কৰিব পৰা নাছিলে, সেইখিনি আপোনালোকে 2026 বৰ্ষত মনৰ আশাখিনি পূৰণ হ'ব। কিন্তু কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে অকণমান যদি এই বছৰটোত নিজৰ ঘৰৰ ফেমিলি মানুহৰ লগত ভালকৈ খুব ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে, তেতিয়াহ'লে যিখিনি ফেমিলি লাইফত যিখিনি প্ৰব্লেম আছে, সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি মুক্তি লাভ কৰিব। আৰু কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকল যিহেতু আপোনাৰ নিজৰ ৰাশিৰ অধিপতি চন্দ্ৰ ক'ত থাকে? শিৱ বাবাৰ জটাত থাকে। গতিকে সেই চন্দ্ৰৰ ৰাশি আপুনি যিমান পাৰে শিৱ বাবাক যদি আপোনালোকে শিৱলিংগ দৰ্শন কৰিব পাৰে, শিৱলিংগ পূজা কৰিব পাৰে। সাধাৰণভাৱে শিৱলিংগ আমি কেনেকৈ পূজা কৰিব লাগে সকলোৱে কম বেছি গম পাওঁ, বা আমাৰ যিসকল নিয়মিত দৰ্শক তেখেতলোকে খুব ধুনীয়াকৈ গমেই পায়। মই খুব ধুনীয়াকৈ ভালকৈ মোৰ যিখিনি জ্ঞান থাকে, সেই জ্ঞানৰ মাধ্যমে আপোনালোকক শিৱক কেনেকৈ, কোন দেৱীক কি ধৰণে পূজা কৰিব লাগে ইতিমধ্যে আমাৰ চেনেলত ভিডিঅ'সমূহ দিয়া আছে। তথাপি মই আকৌ কৈছোঁ যে সাধাৰণভাৱে আপোনালোকে যদি অকণমান গাখীৰ, গংগা জল, তাতে আপোনালোকে অকণমান চাউল, ক'লা তিল, বা যিটো ৰঙা ৰঙৰ সৰিয়হ, ক'লা সৰিয়হ বুলিও কয়, সেই সৰিয়হটো দি পেলাই অকণমান ভাং আপোনালোকে দি দিব। শিৱ বাবাই যে ভাং পূজাত ব্যৱহাৰ কৰা হয়, সেই ভাং, লগতে অকণমান আপোনালোকে দুবৰি বন, বেলপাত, বগা ফুল, হালধীয়া ফুল ইত্যাদি দি পেলাই আপোনালোকে যদি শিৱ বাবাক সাধাৰণভাৱে ওম নমঃ শিৱায় বা ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিৱ বন্ধনম মৃত্যুৰ্মুক্ষীয়মামৃতাৎ মহামৃত্যুঞ্জয় মন্ত্ৰ বা শিৱৰ
পঞ্চাক্ষৰী মন্ত্ৰ ওম নমঃ শিৱায় সেই মন্ত্ৰটো দি পেলাইও যদি আমি জপ কৰিব পাৰোঁ কৰ্কট ৰাশি জাতক বা জাতিকাসকলৰ 2026 বৰ্ষটো আশা পূৰণৰ বৰ্ষ হিচাপে হ'বলৈ গৈ আছে। এই বৰ্ষটোত আপোনালোকে প্ৰতিকাৰ হিচাপে যিমান পাৰিব পানী ৰাজহুৱা স্থানত আপোনালোকে দান কৰিব। পানী ঘৰত কোনোবা আলহী অহাৰ লগে লগে আপোনালোকে অকণমান পানী আগবঢ়াই দিব বা যিকোনো ধৰ্মীয় অনুষ্ঠানত আপোনালোকে যেতিয়াই আগভাগ ল'ব পানীৰ দায়িত্বটো আপুনি নিজে ল'ব কৰ্কট ৰাশি জাতক বা জাতিকাসকল, তেতিয়াহ'লে 2026 বৰ্ষটো আপোনালোকৰ ক্ষেত্ৰত খুবেই বেছি শুভ হ'বলৈ গৈ আছে। আৰু যিমান পাৰিব খুব ধুনীয়াকৈ নিয়ম নিষ্ঠা ডিচিপ্লিন মেইনটেইন কৰি চলিব, কাৰণ সূৰ্য দেৱতাৰ বৰ্ষ হিচাপে এই বৰ্ষটো 2026 বৰ্ষ নিৰ্ধাৰিত হৈছে। গতিকে আপোনালোকে খুব ভালকৈ সূৰ্য দেৱতাৰ দৰে খুব ন্যায়পৰায়ণভাৱে আপোনালোকে সমাজত বা ঘৰখনত বা নিজৰ ফেমিলি লাইফত আপোনালোকে চলিবৰ কাৰণে চেষ্টা কৰিব, বহুতখিনি উপকৃত হ'ব পাৰিব। এইখিনিতে সকলোকে অনুৰোধ কৰিছোঁ, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদি শক্তি। আৰু ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকেও কমেণ্ট কৰিব আৰু ভগৱানৰ নামকেইটা কমেণ্ট কৰি আমাক উৎসাহিত কৰিব বা ভগৱানৰ নাম ওম নমঃ শিৱায়টো আপোনালোকে ল'ব। তাৰপিছত আহিম আমি সিংহ ৰাশি জাতক বা জাতিকাসকলৰ। সিংহ ৰাশি জাতক বা জাতিকাসকলৰ চাওক, আমি বৰ্তমান শনিৰ ঢাইয়া লাগি আছে সিংহ ৰাশি জাতক বা জাতিকাসকলৰ, কিন্তু 2026 বৰ্ষ ইংৰাজী নৱবৰ্ষটো সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'বলৈ গৈ আছে, কাৰণ আপোনাৰ ৰাশিৰ অধিপতি হৈছে ৰবি, আৰু সেই ৰবিৰ ভগৱান ৰবি বা ৰবি দেৱতাৰ বৰ্ষ 2026 বৰ্ষ। গতিকে সিংহ ৰাশিয়ে যদিও শনিৰ ঢাইয়াত আপোনালোকে প্ৰব্লেম ফেচ কৰি আছে, অকণমান মাজে মাজে আপোনালোকে টকা পইচাৰ দিশত আপোনালোকে ফাইনেন্সিয়েলি আপোনালোকে সৰু সুৰা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব, বা যিকোনো আপোনালোকে শুভ কামত আপোনালোকে অকণমান সৰু সুৰা বাধা পাব। কিন্তু 2025ৰ দৰে আপোনালোকৰ ইমান বেছি অসুবিধা নহয় বা ইমান বেছি ক্ষতি হোৱাৰ লছ হোৱাৰ চান্সেছটো সিংহ ৰাশি জাতক বা জাতিকাসকলৰ নাই। সিংহ ৰাশি জাতক বা জাতিকাসকলে এই বছৰটো কি কৰিব, আপোনালোকে যিমান পাৰে শনি দেৱতাক মানিব, লগতে ৰবিবাৰ দিনটো আপোনালোকে সূৰ্য দেৱতাক যদি পূজা কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। সিংহ ৰাশি জাতক বা জাতিকাসকলে এই বছৰটো নিজক আপোনালোকে যিমান পাৰে খং জেদ সেইখিনিৰ পৰা আপোনালোকে আঁতৰাই ৰাখিব লাগিব। যিকোনো কণ্ট্ৰভাৰ্চিয়েল আপোনালোকে টপিকত নোসোমাব, বিতৰ্কমূলক কথা বতৰা আপোনালোকে নক'ব। আপোনালোকে কথা কওঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব, নহ'লে আপোনালোকৰ এই বছৰটো অকণমান খং জেদ ইত্যাদি হোৱাৰ সম্ভাৱনা দেখা গৈছে। তাৰোপৰি সিংহ ৰাশি জাতক বা জাতিকাসকলে 2026 বৰ্ষত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ যুগ আছে। যিকোনো শুভ নতুনকৈ আপোনালোকে শুভ কাম আপোনালোকে আৰম্ভ কৰিব পাৰে। বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি প্ৰব্লেম হৈ আছিলে সেইখিনিৰ পৰা আপোনালোকে মুক্তি পাব। এডুকেশ্যন ৰিলেটেড প্ৰব্লেমৰ পৰা আপোনালোকে বহুতখিনি ৰিলিফ পাব। মনে বিচৰা শিক্ষাৰ্থীসকলে আশানুৰূপ ফলাফলসমূহ এই বছৰ আশা কৰিব পাৰি। কিন্তু চাওক, কৰ্মটো আপোনাৰ প্ৰথমত ঠিক কৰিবই লাগিব। যিকোনো এষ্ট্ৰলজাৰ বা আপোনালোকে ৰাশিফল শুনিলেই যে আপোনাৰ জীৱনত গোটেইখিনি হ'ব তেনেকুৱা নহয়। এইখিনি অভাৰৱেল ৰাশিফল আপোনালোকৰ প্ৰত্যেকৰ ৰাশি হিচাপে আমি অভাৰৱেল ৰাশি হিচাপে কৈ আছোঁ, বছৰ ৰাশি হিচাপে কওঁ, বৰ্ষ হিচাপে কওঁ। তাৰ উপৰিও নিজৰ হৰস্কোপ, নিজৰ জন্মকুণ্ডলী, সেইখিনিৰ ওপৰত গ্ৰহৰ মহাদশা, অন্তৰ্দশা, প্ৰত্যন্তৰ দশা বহুত বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সেইখিনি কোনোবা জনা শুনা এজন অভিজ্ঞ এষ্ট্ৰলজাৰৰ লগত আপোনালোকে কনচাল্ট কৰাই ল'ব, বা যদি বিশ্বাস থাকে আমাৰ লগতো অকণমান সময় লৈ যিকোনো জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ আমাৰ পৰা একুৰেটলি পিন পইণ্ট প্ৰেডিকশ্যন আপোনালোকে ল'ব পাৰে। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত স্ক্ৰীণত আমাৰ হোৱাটছআপ নাম্বাৰসমূহ দিয়া থাকে। অনুগ্ৰহ কৰি হোৱাটছআপৰ মাধ্যমে আপোনালোকে সময় লৈ, যদিহে বিশ্বাস আছে আমাৰ হিন্দু শাস্ত্ৰৰ প্ৰতি, আমাৰ জ্যোতিষ শাস্ত্ৰৰ প্ৰতি, তেতিয়াহে আমাৰ লগত যোগাযোগ কৰিব। বা বিভিন্ন ধৰণৰ আপোনালোকৰ তন্ত্ৰ ৰিলেটেড, বাস্তু ৰিলেটেড যিকোনো সমস্যা হৈ আছে তেতিয়াহ'লে আপোনালোকে সময় লৈ আমাৰ লগত যোগাযোগ কৰিব। আমি একুৰেটলি আপোনালোকক সঠিকভাৱে সঠিক সমাধান দিবৰ কাৰণে চেষ্টা কৰিম। তাৰোপৰি বিভিন্ন ধৰণৰ গ্ৰহৰত্ন, গ্ৰহ কবচ বা বিভিন্ন ধৰণৰ যন্ত্ৰম ইত্যাদি যদি আপোনালোকৰ প্ৰয়োজন হয় আমাৰ লগত যোগাযোগ কৰি চাব পাৰে। আৰু মোৰ চেম্বাৰ বিশেষ কৰি মোৰ চেম্বাৰ গুৱাহাটীত আছে, নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো আছে, আৰু হোজাই চহৰৰ মাজমজিয়াটো একেবাৰে ষ্টেচনৰ কাষত, ষ্টেচন ৰোড 2 নম্বৰ প্লেটফৰ্মৰ ওচৰতে কমল দত্ত ছাৰৰ গ্ৰাউণ্ড ফ্ল'ৰতে হোজাইত মোৰ চেম্বাৰ আছে। গতিকে আপোনালোকে সময় লৈ যোগাযোগ কৰিব, নিশ্চয়কৈ আপোনালোকক আমি সঠিক সমাধানখিনি দিবৰ কাৰণে চেষ্টা কৰিম। তো যিকিয়ে নহওক, সিংহ ৰাশিয়ে এই বৰ্ষটোত আপোনালোকে প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব লাগিব। সিংহ ৰাশিয়ে এই বৰ্ষটোত আপোনালোকে যিমান পাৰে সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰিব লাগিব। এটা তামৰ বাতি বা তামৰ এটা পাত্ৰ ল'ব লাগিব, লৈ পেলাই তাত অকণমান চাউল, চেনি, কুমকুম, গোলাপ জল, গংগা জল, অগৰু, আৰু অকণমান লাগিলে ৰক্তচন্দন, দুবৰি বন
আৰু আপোনালোকে ৰঙা ফুল দি পেলাই ৰং ৰং শ্ৰী সূৰ্যায় নমঃ বা সূৰ্য দেৱতাৰ বিভিন্ন মন্ত্ৰ আছে সেই মন্ত্ৰসমূহ দি পেলাই পুৱা 7 বজাৰ ভিতৰত আপোনালোকে প্ৰত্যেক সানডে যদি আপোনালোকে সূৰ্যক প্ৰণাম কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত যিখিনি বাধা বা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ আছে সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি মুক্তি লাভ কৰিব পাৰিব। তাৰ উপৰিও শনিদেৱক খুব মানিবৰ কাৰণে চেষ্টা কৰিব, হনুমান চালিচাখন পাঠ কৰিব, শিৱ বাবা আৰু মা আদি শক্তিক যিমান পাৰে বেছিকৈ মানিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হ'ব। ইয়াৰ পিছত আহিম আমি কন্যা ৰাশিৰ ৰাশিফল 2026। কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ কি হ'বলৈ গৈ আছে, কোন কোন দিশত আপোনালোকৰ অকণমান প্ৰব্লেম দেখা যাব। চাওক, শনি বৰ্তমান আপোনালোকৰ 7th হাউচত শনি বহি আছে, গতিকে আপোনালোকৰ যিকোনো এক্সিডেণ্ট দুৰ্ঘটনা বা আপোনালোকৰ বিয়া বাৰু ৰিলেটেড প্ৰব্লেমখিনি চলি আছে বৰ্তমান, কিন্তু 2026 চনত আপোনালোকে অকণমান হ'লেও ৰিলিফ পাবলৈ গৈ আছে। কিন্তু এইখিনিতে এটা কথা, কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ 2 জুন 2027 পৰা আপোনালোকৰ শনিৰ ঢাইয়া লাগিব। গতিকে শনিৰ ঢাইয়া লগাৰ মিনিমাম 6 মাহ 3 মাহ আগত আমি প্ৰতিকাৰখিনি কৰিব লাগে। গতিকে শনিদেৱক ভাল পাবলৈ আপোনালোকে এতিয়াৰ পৰা শিকি লওক। শনিবাৰ দিনকেইটা এতিয়াৰ পৰা আপোনালোকে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে মানিবৰ কাৰণে চেষ্টা কৰক। নহ'লে অনাগত দিনসমূহত শনিদেৱে যদি আমি খুব নিয়ম নিষ্ঠাৰ মাধ্যমে যদি আমি দৈনন্দিন জীৱনত নচলোঁ বা আমি তেনেকৈ খুব ৰুল ৰেগুলেশ্যনৰ মাজত নচলোঁ, তেতিয়াহ'লে শনিদেৱে আমাক বহুত বেছি কষ্ট, দুখ দুৰ্দশা, গুৰুজন হানি, ডাঙৰ এক্সিডেণ্ট, ফাইনেন্সিয়েল লছ তেনেকুৱা সমস্যাত আপোনালোকক দিব পাৰে। গতিকে 2026 বৰ্ষটো কন্যা ৰাশিৰ অধিপতি হিচাপে যদি চাওঁ, বুধ আৰু ৰবিৰ কম্বিনেশ্যনটো খুবেই বেছি ভাল। গতিকে 2026 চনটো অভাৰৱেল আপোনালোকৰ কাৰণে শুভ হ'বলৈ গৈ আছে। কিন্তু এক্সিডেণ্ট ৰিলেটেড দুৰ্ঘটনা বা যিকোনো বিষ পেইন ৰিলেটেড সমস্যাত আপোনালোকে অকণমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সেই দিশকেইটাত আপোনালোকে সতৰ্ক হ'ব লাগিব। ডাঙৰ ইনভেষ্ট শ্বেয়াৰ মাৰ্কেট বা তেনেকুৱা ডাঙৰ যিবিলাক লছ হোৱাৰ চান্সেছ থাকে বা ৰিটাৰ্ণো বহুত বেছি থাকে, তেনেকুৱা কিবা ইনভেষ্ট কৰাৰ আগত আপোনালোকে কাৰোবাৰ লগত নিজৰ হৰস্কোপখন, নিজৰ ব্যক্তিগত কুণ্ডলীখন এনালাইজ কৰাই ল'ব। বা যিকোনো ডাঙৰ শুভ ব্যৱসায় বা কিবা কৰিম বুলি যদি ভাবিছে, অকণমান সতৰ্কতা হ'ব লাগিব। পঢ়া শুনাৰ বিদ্যাৰ্থীসকলৰ কাৰণে শুভ বৰ্ষ, বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত শুভ বৰ্ষ হিচাপে দেখা গৈছে 2026। কিন্তু হেল্থ আৰু আপোনালোকৰ অকণমান কেৰিয়াৰ ৰিলেটেড বা আপোনালোকৰ বিজনেছ ৰিলেটেড প্ৰব্লেমসমূহ অহাৰ সম্ভাৱনা আছে। তাৰ উপৰি যিসকলে কম্পিটিটিভ এক্সামসমূহৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ আছে, কষ্ট কৰি আছে, তেখেতলোকৰ কাৰণে শুভ বৰ্ষ 2026। গতিকে কন্যা ৰাশিৰ জাতক বা জাতিকাসকলে 2026 বৰ্ষটো যিমান পাৰে আপোনালোকে গণেশ মন্দিৰত যাব লাগিব। গণেশ মন্দিৰত গৈ পেলাই হালধীয়া আপোনালোকে লাড়ু দিব পাৰে, আদা দিব পাৰে, দুবৰি বন দিব পাৰে, হালধীয়া ফুল আপোনালোকে গণেশ মন্দিৰত দিয়ক। লগতে আপোনালোকে শিৱ বাবাক মানক, শনিদেৱক মানক। আপোনালোকৰ জীৱনত শুভ হ'বলৈ গৈ আছে। বা আপোনালোকে যিমান পাৰে আপোনালোকে শনিবাৰ দিনকেইটা শনি মন্দিৰত গৈ পেলাই এগছি মিঠাতেলৰ হওক বা খাটি সৰিয়হ তেলৰ চাকি আপোনালোকে বা তিল তেলৰ চাকি আপোনালোকে শনি মন্দিৰত আগবঢ়াওক। তেতিয়াহ'লে আপোনালোকৰ কাৰণে 2026 বৰ্ষটো শুভ। আৰু মই পুনৰবাৰ যোৱা ভিডিঅ'টো কৈছোঁ যে 2027 পৰা আপোনালোকৰ মানে শনিৰ ঢাইয়া লাগিব 2 জুন 2027, 2027 চনৰ পৰা। গতিকে আপোনালোকে শনিদেৱক এতিয়াৰ পৰা মানিবৰ কাৰণে চেষ্টা কৰক। খুব নিয়ম নিষ্ঠাৰ মাধ্যমে আপোনালোকে জীৱন যাপন কৰিবৰ কাৰণে চেষ্টা কৰক। আই মাতৃ গুৰুস্থানীয় ব্যক্তিসকলৰ লগত খুব ভালকৈ আপোনালোকে সৎ ব্যৱহাৰ কৰক। বা যিকোনো যি শ্ৰমিক থাকে, একেবাৰে বনোৱা মানুহ, তেনেকুৱা মানুহক আপোনালোকে সহায় সহযোগিতা, দুখীয়া নিচলা মানুহ বা যিসকলৰ প্ৰয়োজন হৈ আছে, নিডছ হৈ আছে, এতিয়া ঠাণ্ডাৰ দিন চলি আছে, আপোনালোকে যিকোনো ক'লা ৰঙৰ ব্লেংকেট, ক'লা কাপোৰ, ক'লা ঠাণ্ডাৰ যিকোনো আপোনালোকে উইণ্টাৰ যিসমূহ ড্ৰেছ থাকে সেইসমূহ আপোনালোকে দিব পাৰে। তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল। গতিকে আশা কৰি আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। আৰু অভাৰৱেল প্ৰেডিকশ্যন হিচাপে 2026ত চাওক, 2026 চনটোত অকণমান গৰমৰ প্ৰভাৱ বৃদ্ধি পাব। গতিকে আপোনালোকে যিমান পাৰে এই বছৰটো ৰবিৰ লগত পানীটো বহুত বেছি কানেক্ট হৈ থাকে। গতিকে 2026 বৰ্ষত আপোনালোকে প্ৰত্যেকেই আপোনালোকৰ যি ৰাশিয়ে নহওক কিয়, আপোনালোকে যিকোনো ধৰ্মীয় অনুষ্ঠানত পানী দান কৰক। দুখীয়া মানুহক আপোনালোকে পানী দিয়ক বা তেনেকুৱা সামাজিক ছ'চিয়েল কামসমূহ য'ত হয় তেনেকুৱা জেগাত পানীৰ দায়িত্বসমূহ লওক। আৰু যিমান পাৰে পানী নিজেও খুব ধুনীয়াকৈ ভালকৈ ছেভ কৰি ৰাখক। তাৰ উপৰিও যদি সম্ভৱ হয় আপোনালোকে নিজৰ ঘৰৰ পূব বা উত্তৰ দিশৰ ৱালত সূৰ্য দেৱতাৰ কপাৰৰ বা তামৰ মূৰ্তি পোৱা যায়, তেনেকুৱা আনি পেলাই আপোনালোকে লগাওক। বা 7টা ঘোঁৰা দৌৰি থকা ফটো, উদিত সূৰ্য উঠি অহা তেনেকুৱা ফটো আপোনালোকে প্ৰত্যেকৰ ৰাশি, প্ৰত্যেকৰ ঘৰখনত আপোনালোকে লগাই ৰাখক। তেতিয়াহ'লে বহুতখিনি উপকৃত হ'ব পাৰিব। গোলাপ জল আৰু গংগা জল একেলগে সংমিশ্ৰণ কৰি ঘৰখনত যদি আপোনালোকে স্প্ৰেও কৰিব পাৰে, তেতিয়াহ'লে বহুত পজিটিভ আপোনালোকৰ ঘৰলৈ আহিব। তাৰ উপৰি প্ৰত্যেকে সূৰ্য দেৱতাক পূজা কৰক।
সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰক বা বেলগছৰ শিপা ৰঙা ধাগা বা যিকোনো কবজ ৰূপৰ কবচ হওক বা যিকোনো কপাৰৰ তামৰ কবচত ভৰাই পেলাই সোঁহাততো যদি আপোনালোকে পিন্ধিব পাৰে শিৱ মন্দিৰত সাধাৰণভাৱে পূজা কৰি সেইখিনি ইতিমধ্যে আমাৰ চেনেলত বহু ভিডিঅ' দিয়া আছে আপোনালোকে অনুগ্ৰহ কৰি চাই ল'ব সেই উপায়খিনি কৰিবৰ কাৰণে চেষ্টা কৰিব গতিকে সকলোৱে এই নিয়মখিনি কৰিব বহুতখিনি উপকৃত হ'ব পাৰিব আশা কৰি আপোনালোকে ভিডিঅ'টো নিশ্চয়কৈ ভাল পাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমে আপোনালোকে জনাবলৈ একেবাৰে নেপাহৰিব এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো আপোনালোকে দবাবলৈ একেবাৰে নেপাহৰিব যিসকলে এতিয়ালৈকে আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টসমূহ যেনে ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ফ'ল' কৰা নাই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে অনুগ্ৰহ কৰি আপোনালোকে ফ'ল' কৰিব মৰম আশীৰ্বাদ আপোনালোকে ইমান দিনে দি আহিছে অনাগত দিনসমূহতো দিব শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় মা আদিশক্তি ওম গাং গণপতয়ে নমঃ ইত্যাদি আপোনালোকে কমেণ্ট কৰিব আৰু আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ সকলোলৈকে 2026 চনটো খুবেই যাতে বেছি ভাল হয় তাৰ কামনাৰে পুনৰ লগ পাম আৰু বাকী যিকেইটা ৰাশি বাকী থাকি গৈছে পৰৱৰ্তী ভিডিঅ'ত মই সেই ৰাশিফলখিনি আপোনালোকৰ মাজত লৈ আহিম ধন্যবাদ